হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ঠিকে আছে, মই ঠিকে আছোঁ। বহুত দিন হ'ল মানে ভিডিঅ' দিয়া নাই। আজি মানে ঘৰৰ পৰা ভিডিঅ' এটা আপলোড কৰিম। তো গাইজ, আজি হৈছে মানে দেৱালী স্পেচিয়েল ব্লগ এটা বনাম বুলি পেলাই ভাবিছোঁ। আজি একদম মজাকৈ মানে লাইট চাইট দি চাকি তাকি দি একদম মজা বনাই লুকছ এটা মই দিম। যিহেতু মোৰ ঘৰটো মানে মেইন ৰাস্তাৰ পৰা অকণমান ভিতৰলৈকে সোমাই আহা পূৰা ৰাস্তাটোতে মানে মই মজাকৈ চাকি তাকি দি মজাকৈ লুকছ এটা আপোনালোকক দিম। ৰাতিলৈকে ফাইনেল লুকছটো দেখাম। এতিয়া মানে কাম অলপ আছে, কামখিনি কৰি ল'ব লাগিব এতিয়া। তো আজি মানে কেমেৰা ধৰি দিয়া মানুহ এটাও নাই মানে। এতিয়া একদম পূৰা বাঁহ এডাল কাটিব লাগিব। এইফালে এডালক কয় জাতি বাঁহ, সেইডালক কয় ভলুকা বাঁহ, সেইডাল। তো গাইছ, এতিয়া বাঁহ কাটা যাওক। এতিয়া আহি গ'ল বাঁহ। পূৰা এডাল বগোৱা হৈ গ'ল। তো গাইছ, এতিয়া পূৰা বাঁহ কটা হৈ গ'ল। তাৰমানে এতিয়া পূৰা জেউনাকেইডাল কাটিব লাগিব, তাৰ ওপৰত চাকি দিব লাগিব। তো আজি দেৱালী মানে স্পেচিয়েল কৰি দেখাই আছোঁ আপোনালোকক ফাইনেল লুকছ। এতিয়া বাঁহ কাটিছোঁহে, 3টা বাজি গ'ল। এতিয়া বাঁহতলি এন্ধাৰে হৈ গ'ল। আজি তাতে ডাৱৰীয়া বতৰ আজি তাতে অলপ মানে ৱেডাৰটো বেয়া হৈ আছে, আৰু আপোনালোকে কেমেৰা কোৱালিটিটো অলপ কমাই পাই আছে চাগে। তো বাঁহ আহি গ'ল। তো এতিয়া মজাকৈ জেউনাকেইডাল কাটি লওঁ। গাইছ, এতিয়া এইখিনি মজাকৈ ফালি লোৱা হ'ল, জেউৰা কৰি ফালি লোৱা হ'ল। এতিয়া বঢ়িয়াকৈ জোঙাই দিব লাগিব, পুতিব লগা হ'লে এইকেইটা এতিয়া জোঙাই দিম এইখিনিতে মজাকৈ দাখন লৈ। তো অকলে কৰি আছোঁ, কামখিনি বহুত দেৰি লাগি যাব। ভিডিঅ' সেইটো কাৰণে বেছিকৈ কৰা হোৱা নাই। এইখিনি মজাকৈ তাৰমানে লাগিবই, মানে এইখিনি লাগিবই একদম পূৰা ইম্পৰ্টেণ্ট। তো গাইছ, পংকজজন ওলালাহি। তাৰমানে এইখিনি জমনা চাচি হ'লে এতিয়া 3ডালমান জোঙা বাঁহ আছে। তাৰমানে এইখিনি সময়ত কি আহি পাইছে। এতিয়া সেইটো কাৰণে কেমেৰাটো তাক ধৰিব দিছোঁ। তেতিয়াৰ পৰা কেমেৰা থকা মানুহ নাই। তাৰমানে এনেকৈ কৰি সেইটো জোং বনাই দিলে হৈ গ'ল। তো এতিয়া মানে পংকজজন আহি পাইছে। মই ঘৰত মানে অকলে কৰি আছোঁ এইখিনি কাম। প্ৰায় 200মান চাকি লাগিবই। তো 200 চাকি জ্বলাব লাগিব। এন্ধাৰো হৈ আহিছে, কলপুলি কাটিব লাগিব, আৰু আকাশত মানে চাকি গুৱাম। আজি আকাশত চাকি গুৱাম। তো গাইছ, এতিয়া পূৰা মানে জোঙাই হৈ গ'ল। এইফালে দেখিছ জোং থোপা। এতিয়া বাটত পুতিব যাব লাগে। গাইছ, এতিয়া জেউনাখিনি বঢ়িয়াকৈ উঠাই ল'লোঁ। একে পূৰা বাটত আগে পুতি আহিম। বাটৰ পৰা আকৌ ঘৰলৈকে ৰিটাৰ্ণ আহি থাকিম। ইয়ালৈকে মানে পুতিমে। তাকে পিছে আহি গৈছে। এতিয়া মই পূৰা ভিডিঅ' কৰি দিব, কেমেৰা লৈ লওঁ। তো গাইছ, এতিয়া এফালে দেখিব পাইছে, এফালে মানে আমাৰ ঘৰ সোমাই যায় মেইন ৰাস্তাটো। এফালে দেখুৱাই দিয়ে চব। এইটো মোক তো এতিয়া এইটো মানে হৈছে আমাৰ ৰাস্তা, এইটো হৈছে মেইন ৰাস্তা। এতিয়া ইয়াৰ পৰা মানে একে ঘৰলৈকে পূৰা চাকি দিম ইয়াৰ ওপৰত। তো এতিয়া এইকেইটা পুতি লওঁ। এইফালে পুতি এনেকৈ লাইন বাই লাইন এইফালে দেখিব পাইছে ফুটা হৈ আছে। এনেকৈ ৰাতি যেতিয়া এন্ধাৰত মানে এইটো লাইন বাই লাইন একেবাৰে ইয়াৰ পৰা একে মোৰ ঘৰলৈকে পূৰা এনেকৈ কৰি এনেকৈ যাব নহয়। এইটো টাৰ্ণিং আছে তাৰমানে। এনেকৈ সোমালে, তো এনেকৈ সোমাই এনেকৈ টাৰ্ণিং ল'লে, টাৰ্ণিং লৈ এনেকৈ গ'লে আকৌ এনেকৈ টাৰ্ণিং ল'ব, আকৌ মোৰ ঘৰত সোমাব। মানে এইটো মজা লাগিব। গোটেই বাটটোত পূৰা 200 চাকি দিম। চাকিত বাজেট বেছি হৈ যাব পাৰে মিঠাতেল কিনোতে। মিঠাতেলৰ লিটাৰ 200 টকা। তো গাইছ, ফাইনেলি পূৰা আমাৰ পুতা কৰা হৈ গ'ল। সেইফালে বহুত পুতিব লগা হ'ল, এইফালে দেখিব পাইছে। তো এতিয়া মানে ইয়াৰ পৰা এনেকৈ কৰি ইয়াৰ ভিতৰলৈকে গৈয়ে থাকিব। তো গাইছ, এতিয়া আহক আপোনালোকৰ ফাইনেল। চাপৰিতে গৰু তামুৰি সৰু গৰখীয়া খাই পকা লাৰু। মৰিলে কোনো ইয়াত লভিমে জনম, আপদে বিপদে জানা ইজনে সিজন। মৰিলে কোনো ইয়াত লভিমে জনম, আপদে বিপদে জানা ইজনে সিজন। গাঁৱৰে সৰু পদূলি সুবাসত আমোল শেৱালি। নঙলা মাৰিতে ওলমি খেৰৰে মেজিতে। তো একে মোৰ এয়াৰ পৰা বাটৰ পৰা মানে একদম পূৰা ঘৰলৈকে এইফালে দেখিব পাইছে। ৰাতি ইমান ভিউটো ভালকৈ আপোনালোকে দেখিব পৰা নাই। তো ইমানবিলাক চাকি লগাইছোঁ, কিন্তু বম ফটকা বজোৱা নাই মই। তো পোহৰ উৎসৱ পোহৰ কৰি তোলক আপোনালোকেও। বম ফটকা বজাই বিচাৰে হেৰি কৰিব নালাগে।
তো এই নিচিনাকৈ ধুনীয়াকৈ দেৱালী উদযাপন কৰক মজাকৈ মাটি চাকিয়ে দি ਸਾਰੇ ਦਿਨ ਦੀਆਂ ਗੱਲਾਂ ਬਹਿ ਕੇ ਦੱਸਾਂ ਮੈਂ ਤੈਨੂੰ ਤੂੰ ਮੈਨੂੰ ਭੁੱਲੇ ਨਾ ਕਰ ਦੇ ਮੈਂ ਨਾ ਭੁੱਲਾਂ ਤੈਨੂੰ এই কি বজাব আছে এই ৰহ দে বজা তই আঙুলি এটা এনে গ'লেচোন হাতখনো নিদিও কিয়া এই ৰণা ৰণা কৰি আছে নমস্কাৰ সমূহ অসমবাসী ৰাইজ অকণমান টানিলে এই বৰ নিদিবি অঁ অঁ নমস্কাৰ সমূহ অসমবাসী ৰাইজ আজি শুভ দীপাৱলী উপলক্ষে আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা যাচিলোঁ তই জুম কৰি আছে নেকি নাই গতিকে সকলোৱে ঘৰত ভালকৈ থাকক সুখে থাকক আৰু 2 নম্বৰতে ফটকা চটকা বজালে যাতে চট বজালে যাতে ইমান ওচৰৰ পৰা বজাবলৈ চেষ্টা নকৰে কাৰণ আমাৰ এই পংকজৰ এখন হাত জুই লাগি গ'ল গতিকে সকলোৱে ভালকৈ থাকক পোহৰ উৎসৱ পোহৰেদি পালন কৰক তহঁতে কি কৰিছ বম বজাই ফুৰিছ নেকি দে বম মই বজাম দি দে এইটো খোল চিলপেক খোল মই বম বজাম গাইছ দে দে মই জ্বলা 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 হেই মই জ্বলাম মই চকা দিম এই তাতে জ্বলাব দে এই দবিহা জগল মামাজি হেপী হলি খুই হেপী হলি দেৱালী হেপী দেৱালী নমস্কাৰ কিয় নিদিওঁ কিবা এটা কৈ দিয়ে হেপী দেৱালী অঁ নমস্কাৰ মই মনোৰঞ্জনে গোটেই অসমবাসীক দেৱালী শুভকামনা জনালোঁ আশা কৰোঁ সকলোৱে জীৱনত সুখ শান্তি সমৃদ্ধিয়ে ভৰি পৰক